আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ভাৰতৰ নিউক্লিয়াৰ পাৱাৰ প্লাণ্টৰ বিষয়ে উল্লেখ কৰা হ'ল। ভাৰতত মুঠ 7টা নিউক্লিয়াৰ পাৱাৰ প্লাণ্ট আছে। এই 7টা নিউক্লিয়াৰ পাৱাৰ প্লাণ্টত থকা 23টা ৰিয়েক্টৰৰ বছৰি বিজুলী শক্তি উৎপাদনৰ ক্ষমতা হৈছে 7480 মেগাৱাট। অৱশ্যে 23টা ৰিয়েক্টৰৰ ভিতৰত বৰ্তমান 22টা ৰিয়েক্টৰহে কাৰ্যক্ষম হৈ আছে আৰু সেই 22টা ৰিয়েক্টৰৰ বছৰি বিজুলী শক্তি উৎপাদনৰ ক্ষমতা হৈছে 6780 মেগাৱাট। ভাৰতৰ নিউক্লিয়াৰ পাৱাৰ প্লাণ্টৰ ৰিয়েক্টৰসমূহ নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড অৰ্থাৎ NPCIL পৰিচালনা কৰে। ভাৰতত থকা এই 7টা পাৱাৰ প্লাণ্ট হৈছে তাৰাপুৰ এটমিক পাৱাৰ ষ্টেচন। এই পাৱাৰ ষ্টেচন আছে মহাৰাষ্ট্ৰত। 1961 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই পাৱাৰ প্লাণ্টত ব্যৱসায়িকভাৱে উৎপাদন কাৰ্য আৰম্ভ হৈছিল 1969 চনৰ পৰা। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ তাৰাপুৰত অৱস্থিত তাৰাপুৰ পাৱাৰ প্লাণ্ট ভাৰতত স্থাপিত হোৱা প্ৰথমটো এটমিক পাৱাৰ ষ্টেচন। 4 ৰিয়েক্টৰযুক্ত এই পাৱাৰ প্লাণ্টৰ শক্তি উৎপাদনৰ ক্ষমতা হৈছে 1400 মেগাৱাট। ৰাজস্থান এটমিক পাৱাৰ ষ্টেচন। এই পাৱাৰ ষ্টেচন আছে ৰাজস্থানত। 1963 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই পাৱাৰ প্লাণ্টত ব্যৱসায়িকভাৱে উৎপাদন কাৰ্য আৰম্ভ হৈছিল 1973 চনৰ পৰা। 6 ৰিয়েক্টৰযুক্ত ৰাজস্থান এটমিক পাৱাৰ ষ্টেচন আছে ৰাজস্থানৰ ৰাৱতভাটাত। এই পাৱাৰ ষ্টেচনৰ বিজুলী শক্তি উৎপাদনৰ ক্ষমতা হৈছে 1180 মেগাৱাট। মাদ্ৰাছ এটমিক পাৱাৰ ষ্টেচন। এই পাৱাৰ ষ্টেচন আছে তামিলনাডুত। 1970 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই পাৱাৰ প্লাণ্টত ব্যৱসায়িকভাৱে উৎপাদন কাৰ্য আৰম্ভ হৈছিল 1984 চনৰ পৰা। মাদ্ৰাছ নিউক্লিয়াৰ পাৱাৰ ষ্টেচন আছে তামিলনাডুৰ কালপক্কামত। এই পাৱাৰ ষ্টেচন হ'ল 2 ৰিয়েক্টৰযুক্ত। এই নিউক্লিয়াৰ পাৱাৰ ষ্টেচনৰ বিজুলী শক্তি উৎপাদনৰ ক্ষমতা হ'ল 440 মেগাৱাট। নাৰৰা এটমিক পাৱাৰ ষ্টেচন। এই পাৱাৰ ষ্টেচন আছে উত্তৰ প্ৰদেশত। 1977 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই পাৱাৰ প্লাণ্টত ব্যৱসায়িকভাৱে উৎপাদন কাৰ্য আৰম্ভ হৈছিল 1991 চনৰ পৰা। উত্তৰ প্ৰদেশৰ বুলন্দশহৰ জিলাৰ নাৰৰাত এই নিউক্লিয়াৰ পাৱাৰ ষ্টেচন অৱস্থিত। এই 2 ৰিয়েক্টৰযুক্ত পাৱাৰ ষ্টেচনৰ বিজুলী শক্তি উৎপাদনৰ ক্ষমতা হ'ল 440 মেগাৱাট। কাকৰাপাৰ এটমিক পাৱাৰ ষ্টেচন। এই পাৱাৰ ষ্টেচন আছে গুজৰাটত। 1984 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই পাৱাৰ প্লাণ্টত ব্যৱসায়িকভাৱে উৎপাদন কাৰ্য আৰম্ভ হৈছিল 1993 চনৰ পৰা। 3 ৰিয়েক্টৰযুক্ত এই নিউক্লিয়াৰ পাৱাৰ ষ্টেচন গুজৰাটৰ বিজয়ৱাড়া জিলাত অৱস্থিত। এই পাৱাৰ ষ্টেচনৰ বিজুলী শক্তি উৎপাদনৰ ক্ষমতা হ'ল 1140 মেগাৱাট। কাইগা এটমিক পাৱাৰ ষ্টেচন। এই পাৱাৰ ষ্টেচন আছে কৰ্ণাটকত। 1989 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই পাৱাৰ প্লাণ্টত ব্যৱসায়িকভাৱে উৎপাদন কাৰ্য আৰম্ভ হৈছিল 2000 চনৰ পৰা। কৰ্ণাটকৰ উত্তৰা কানাড়া জিলাত কাইগা এটমিক পাৱাৰ ষ্টেচন অৱস্থিত। এই পাৱাৰ ষ্টেচন 4 ৰিয়েক্টৰযুক্ত আৰু ইয়াৰ বিজুলী শক্তি উৎপাদনৰ ক্ষমতা হ'ল 880 মেগাৱাট। কুডানকুলাম এটমিক পাৱাৰ ষ্টেচন। এই পাৱাৰ ষ্টেচন আছে তামিলনাডুত। 2002 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই পাৱাৰ প্লাণ্টত ব্যৱসায়িকভাৱে উৎপাদন কাৰ্য আৰম্ভ হৈছিল 2014 চনৰ পৰা। কুডানকুলাম নিউক্লিয়াৰ পাৱাৰ প্লাণ্ট তামিলনাডুৰ তিৰুনেলভেলী জিলাত অৱস্থিত। এই পাৱাৰ প্লাণ্ট 2 ৰিয়েক্টৰযুক্ত আৰু ইয়াৰ বিজুলী শক্তি উৎপাদনৰ ক্ষমতা হ'ল 2000 মেগাৱাট। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।